মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাঠ 4 যোগ আৰম্ভ কৰিবলৈ ওলাইছোঁ। ইয়াত অকণে আৰু দেউতাকে বাগিচাৰ পৰা নেমু ছিঙি আনিলে। দেউতাকে 12টা আৰু অকণে 14টা নেমু আনিলে। দুয়ো মিলি কিমানটা নেমু আনিলে? অকণে সংখ্যা ৰেখাৰ সহায়ত এনেদৰে যোগ কৰিলে। ইয়াত দিয়া আছে 12টা প্ৰথমতে, তাৰপিছত নিজৰ যি 14টা ছিঙি অনাটো এটা এটাকে যোগ কৰিলে। তাৰপিছত দেউতাকে সংখ্যা ৰেখাত কেনেধৰণে যোগ কৰিছে চোৱা। সংখ্যা ৰেখাত প্ৰথম নিজে 12টা ছিঙি অনাটো 12টা, অকণে 14টা নেমুৰ কাৰণে প্ৰথমতে 10টা, তাৰপিছত এটা এটা এটাকে দিছে। তোমালোকে আন ধৰণে কৰিবলৈ চেষ্টা কৰাচোন। আন ধৰণে বুলি ক'লে তোমালোকে কেনেধৰণে কৰিব পাৰিবা? 12টা নেমু, দেউতাকৰ 12টা নেমুৰ কাৰণে মই এনেধৰণে কৰিছোঁ। তোমালোকে আন বেলেগ ধৰণে পাৰিলে সেই ধৰণে কৰিবা। 12টাৰ কাৰণে প্ৰথমতে 12টা 10ৰ ভেটিত আমি যোগ কৰিবলৈ বিচাৰিম। 10ৰ ভেটিত প্ৰথমতে যাওঁ 10। 12টাৰ কাৰণে 10, তাৰপিছত এটা এটা 12টা। তাৰপিছত অকণে কেইটা ছিঙিলে? 14টা। 14টাৰ কাৰণে আকৌ 10, 1 2 3 4 5 6 7 8 9 10, 10 ইয়াত হৈছে। ইয়াৰ পৰা আকৌ 10, তাৰপিছত 4টা নেমু, 1 2 3 4। এতিয়া এইটো 10ৰ হয়, 10ৰ, এইটো 10ৰ, তো 10 10 20 21 22 23 24 25 26। এনেধৰণে সংখ্যা ৰেখাত 12 আৰু 14ৰ যোগটো দেখুৱাব পাৰোঁ। আমি স্থানীয় মানৰ সহায়তো যোগ কৰিব পাৰোঁ। একক স্থানত আছে 8 আৰু 1। 8 আৰু 1 যোগ কৰিলে কিমান হ'ব? 8 1 9। তাৰপিছত দশক স্থানত 4 আৰু 2। 4 2 বা 2 4 6। তাৰপিছত খ নম্বৰত একক স্থানত 3 4 আছে, যোগ কৰিলে 7 পাবা। দশক স্থানত 3 6 যোগ কৰিলে 9 পাবা। তাৰপিছত একক স্থানত 2 7, 2 7 যোগ কৰিলে 9। দশক স্থানত 5 3 যোগ কৰিলে 8। একক স্থানত দিয়া আছে 4 আৰু 7। 4 আৰু 7 যোগ কৰিলে 11 পাবা। আৰু 11ত কি আছে? এটা 10 আছে। 1 10 1। যদি 11টা খোলা কাঠি থাকে, তাক আমি যদি 10ৰ গোটত যদি বান্ধো, তেতিয়া এটা 10ৰ মুঠা পাম আৰু এটা খোলা কাঠি পাম। সেইটোৱে 1 10 1। 1 10 যিটো 10 হ'ল, সেই সংখ্যাটো একক স্থানত নাথাকিব। ই ক'ত আহিব? দশকৰ স্থানত আহিব। দশকৰ স্থানত 1টো আহিব। তো ইয়াত কেৱল 1টো বহিব। ইয়াত 1 10 1, 1 খোলা কাঠি 1 যিটো আছে সেইটো বহিব, আৰু যিটো 10ৰ মুঠা বা 1 10 এইটো দশকৰ স্থানত বহুৱাবা। তাৰপিছত 1 5 আৰু 2 তিনিওটা যোগ কৰিলে কিমান হ'ব? 1 5 6, 6 2 8, 8 হ'ব। ইয়াৰ উত্তৰটো হ'ব 81। তাৰপিছৰটো চোৱা, 9 আৰু 2। 9 আৰু 2 যোগ কৰিলে 11। 11 অৰ্থাৎ 1 10 1। ইয়াত যিটো 10 আছে, এই 10টো 1 10, 1 10টো দশকৰ স্থানত বহিব। তাৰপিছত 1 যিটো খোলা কাঠি আছে বা একক স্থানত আছে, একক স্থানত থকাটো একক স্থানত বহাবা। তাৰপিছত এই গোটেইকেইটা যোগ কৰিলে 1 3 1 যোগ কৰিলে কিমান হ'ব? 1 3 4, 4 1 5। তাৰ পাছৰ প্ৰশ্নটো চোৱা, 5 আৰু 8। 5 আৰু 8 যোগ কৰিলে কিমান পাবা? 5 আৰু 8 যোগ কৰিলে 13 পাবা। ইয়াতো কিমান আছে? এটা 10 আছে, 1 10 3। এইটো একক স্থানত আছে, এইটো 1 10 হ'লে ই দশক স্থানলৈ আহিব। তো দশক স্থানত আহিলে 1, আৰু একক স্থানত 3 আছে। তাৰপিছত 1 2 3, 3 3 6, ইয়াত 6 বহাব। অনুমান কৰোঁ আহা। ইয়াত কি দিছে? এটা জুইশলা বাকচত কেইডাল কাঠি থাকে? প্ৰথমতে তুমি গণনা নকৰাকৈ
অনুমান কৰিবা যে কাঠি চাই পেলাই তুমি অনুমান কৰিবা কেইডাল আছে সেইটো ইয়াত লিখিবা লিখাৰ পাছত তুমি গণনা কৰিবা আৰু কাঠিৰ সংখ্যা যেটো গণনা কৰি পাইছা সেইটো একতকৈ কম নে বেছি আৰু 100 ডাল কাঠি হবলৈ কিমানডাল কাঠি লাগিব এটো এই খালি ঠাইত তোমালকে নিজে কৰিবা তাৰপিছত ঠিক তেনে ধৰণে তুমি বুট বা চাউল যিকোনো বস্তু এমুঠি লৈ অনুমান কৰিবা তাত চাউল বা বুটমা বা যিকোনো বস্তু ল'ব পাৰা কিমানটা আছে অনুমান কৰি ইয়াত লিখিবা লিখাৰ পাছত গণনা কৰিবা প্ৰথমতে অনুমান তাৰপিছত গণনা কৰি আসল সংখ্যাটো লিখিবা কিমান হ'ব তাৰপিছত লিখাৰ পাছত তুমি যেটো সংখ্যা লিখিবা সেই সংখ্যাটো একতকৈ কম নে বেছি ইয়াত লিখিবা কম হলে কম বুলি লিখিবা বেছি হলে বেছি বুলি লিখিবা এক জাপ মাৰি 100 লৈ যাও প্ৰথমে 40 ঘৰ তাৰ পাছত আৰু 60 ঘৰ জপিয়াই 100 পালো 100 বনাব লাগে প্ৰথমতে কিমান জাপ মাৰিলে 40 তাৰ পাছত 60 40 তাৰ পাছত 60 জাপ জপিয়াই কিমান পালে 100 পালে ঠিক তেনে ধৰণে বেলেগ আৰু সংখ্যা ৰেখা কেইটামান দিয়া আছে সেই সংখ্যা ৰেখা কেইটাত 100 গঠন কৰিব লাগে তো প্ৰথমতে শূন্যৰ পৰা ধৰা শূন্যৰ পৰা 60 জাপ মৰা হল তাৰপিছত 60ৰ পাছত আকৌ এটো জাপ মৰা প্ৰথমতে 60 জাপ মৰা হল তাৰপিছত 40 তো 60 আৰু 40 জাপ মাৰি 100 গঠন কৰিব পাৰো কিছু প্ৰথমতে 30 জাপ দিয়া হল তাৰপিছত 70 জাপ দিয়াত প্ৰথমতে 30 তাৰপিছত 70 জাপ দি 100 গঠন কৰা হৈছে বিভিন্ন সংখ্যা লগ লগাই 100 গঠন কৰো আহা 30 আৰু 70 লগ লগাই 100 ঠিক তেনে ধৰণে 40 আৰু 60 লগ লগাই 100 তাৰ পিছত 45 আৰু 55 লগ লগাই 100 যিকোনো সংখ্যা তোমালোকে লগ লগাই ইয়াত 100 বনাব পাৰা 25 যোগ 75 100 গঠন কৰিবলৈ যিকোনো সংখ্যা হ'ব পাৰে মই এই কেইটা সংখ্যা লিখি দিছো তোমালোকে যিকোনো সংখ্যাও লিখিব পাৰা 80 যোগ 20 80 যোগ 20 কৰিলে 100 হ'ব 38 যোগ 62 কৰিলে 100 হ'ব অকনে দেউতাকৰ লগত বজাৰলৈ যাওঁতে ৰংমনৰ দোকানত সোমাল ৰংমনৰ দোকানৰ বয়ামবোৰে কি কথা পাতিছে শুনাচোন এটা বয়ামে কৈছে যে মোৰ 112টা মাৰ্বল আছে আন এটা বয়ামে কৈছে মোৰ 123টা মাৰ্বল আছে এতিয়া মুঠ কিমান মাৰ্বল আছে মুঠা আৰু কাঠিৰ সহায়ত যোগ কৰি চাওঁ আহা ইয়াত কিমান 112 তো ইয়াত 100ৰ মুঠা কেইটা আছে এটা আছে এখানে 100ৰ মুঠা এটা 10ৰ মুঠা এটা আৰু খোলা কাঠি দুটা ঠিক আন এটা বয়ামে কৈছে মোৰ 123টা মাৰ্বল আছে ইয়াত 100ৰ মুঠা এটা 10ৰ মুঠা দুটা আৰু খোলা কাঠি তিনিডাল খোলা কাঠিটো একক স্থানত হ'ব একক স্থানত বহুৱা হৈছে আৰু 10ৰ মুঠা দশক স্থানত আৰু 100ৰ মুঠা শতক স্থানত তো ইয়াত একক স্থানত 2 দশক স্থানত 1 শতক স্থানত 1 বহুৱা হৈছে প্ৰথম বয়ামৰ সংখ্যাটো মাৰ্বলৰ আৰু দ্বিতীয় বয়ামৰ সংখ্যাটো তলত বহুৱা হৈছে ইয়াত যেনেকৈ খোলা কাঠি তিনিডাল আছে এটো খোলা কাঠি একক স্থানত 3 দহৰ মুঠা দুটা গতিকে দহৰ স্থানত 2 শতকৰ স্থানত 100ৰ মুঠা এটা তো শতকৰ স্থানত 1 শতকৰ স্থানত 1 তে সংখ্যা কেইটা যোগ কৰিলে 2 আৰু 3 যোগ কৰিলে 5 হ'ল অৰ্থাৎ খোলা কাঠি দুইডাল তিনিডাল যোগ কৰিলে 5 ডাল তো 5 ইয়াত দহৰ মুঠা এটা ইয়াত দুটা লগ লাগি কেইটা দহৰ মুঠা হ'ল 3 গতিকে দহকৰ স্থানত 3 আৰু শতকৰ মুঠা এটা লগ লাগি দুটা হ'ল তো শতকৰ স্থানত 3 তো যোগ কৰি কিমান পোৱা গ'ল 235 এককৰ ঠাইত কিমান আছে 4 আৰু 2 4 আৰু 2 যোগ কৰিলে 4 2 6 দহকৰ স্থানত কি আছে শূন্য
আৰু 3 এটা যোগ কৰিলে 3 পাবা ইয়াত যোগ কৰিলে 2 পাবা তাৰপিছত ইয়াত 2 আৰু 5 যোগ কৰিলে 8 পাবা 3 পাবা 3 গ নম্বৰ 3 আৰু 1 যোগ কৰিলে 4 পাবা 3 পাবা 5 ঘ নম্বৰ 4 আৰু 5 যোগ কৰিলে 9 পাবা 8 হ'ব 4 3 7 মুঠা আৰু কাঠিৰ সহায়ত মুঠ কিমান মাৰ্বল আছে যোগ কৰি চাওঁ আহা প্ৰথম ব্যায়ামটোৱে কৈছে মোৰ 115টা মাৰ্বল আছে দ্বিতীয় ব্যায়ামটোৱে কৈছে মোৰ 137টা মাৰ্বল আছে তে মুঠা আৰু কাঠিৰ সহায়ত মুঠ কিমান মাৰ্বল আছে আমি যোগ কৰি চাম তো ইয়াত 1ৰ মুঠা এটা 10ৰ মুঠা এটা খোলা কাঠি 5টা তো এটো একক স্থানত 5 দশক স্থানত 1 শতক স্থানত 1 তাৰপিছত ইয়াত 1ৰ মুঠা এটা 10ৰ মুঠা 3টা খোলা কাঠি আছে 7ডাল তো 7ডাল খোলা কাঠি একক স্থানত 7 3টা 10ৰ মুঠা দশকৰ স্থানত 3 আৰু শতকত 1ৰ মুঠা এটা শতক স্থানত 1 তে এই সংখ্যা কেইটা যোগ কৰিব লাগে তো ইয়াত কাঠি হিচাপে যোগ কৰা হৈছে ইয়াত 5ডাল কাঠি আৰু ইয়াত 7ডাল কাঠি 5 আৰু 7ডাল কাঠি যোগ কৰি কিমানডাল কাঠি পোৱা গৈছে 12ডাল কাঠি পোৱা গৈছে তো 12ডাল কাঠি উলালে আমি 10ৰ মুঠা বান্ধিব পাৰিম কাৰণ ইয়াত 10তকৈ বেছি কাঠি আছে সেইবাবে আমি 10ৰ মুঠা এটা বনাব পাৰিম এটা 10ৰ মুঠা বনাব পাৰিম আৰু কেইটা খোলা কাঠি থাকি যাব দুটা খোলা কাঠি থাকি যাব সেইবাবে ইয়াত খোলা কাঠি কেইটা থাকি যাব দুটা থাকি যাব সেইকাৰণে দুটা খোলা কাঠি দিয়া হৈছে আৰু এটা 10ৰ মুঠা বান্ধিব পাৰিলো তো 10ৰ মুঠাটো এইটো স্থানত নাথাকিব যেহেতু 10ৰ মুঠা বান্ধিব পাৰিলো হি 10ৰ মুঠাৰ স্থানত আহিব সেইকাৰণে এই এনেকে চিন দি প্লাই ইয়াত দেখুৱা হৈছে যে এইটো 10ৰ মুঠা বন্ধা হল বান্ধাৰ পাছত এইটো 10ক স্থানলৈ লৈ অনা হল প্ৰথম সংখ্যাটোত এটা 10ৰ মুঠা আছে দ্বিতীয় সংখ্যাটোত 10ৰ মুঠা 3টা আছে আৰু এটা একক স্থানৰ পৰা এটা 10ৰ মুঠা আমি বান্ধিব পাৰিলো গতিকে মুঠ 10ৰ মুঠা কেইটা হ'ব এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে পাঁচটা 10ৰ মুঠা পাঁচটা হল আৰু 1ৰ মুঠা মুঠ কেইটা হল দুটা গতিকে ইয়াক আমি কাঠিৰ সহায়ত মুঠ কিমানটা মাৰ্বল আছে যোগ কৰাটো দেখুৱাইছে আৰু আমি বুজিবলৈ ইয়াত চেষ্টা কৰিছো ইয়াত চোৱা 5 আৰু 7 যোগ কৰি সংখ্যাৰে দেখাইছে এক কাঠিৰে তো 12 হল 12ত এটা আমি কি পালো 1 10 2 12 তো 10ৰ মুঠা এটা হল এটো 10ৰ মুঠা এটা 10ৰ মুঠা বান্ধিব পাৰিলো সেই কাৰণে এইটো 10ৰ মুঠাটো একক স্থানত নাথাকিব 10ৰ স্থানলৈ আহিল ইয়াত কেৱল 2 হে থাকিলে কেনে 2 বহুৱা হৈছে তো 10ৰ মুঠা এটা 3টা এটা লগ লাগি 5টা হল আৰু শতক এটা এটা দুটা এনে ধৰণে কাঠি সহায়ত যোগ কৰাটো আমি বুজিবলৈ চেষ্টা কৰিলো এইবাৰ মুঠা আৰু কাঠি ব্যৱহাৰ নকৰাকৈ যোগ কৰো আহা এইবাৰ কি হৈছে কাঠি আৰু মুঠা ব্যৱহাৰ নকৰাকৈ যোগ কৰা হৈছে তো একক স্থানত 5 আছে আৰু 7 আছে 5 আৰু 7 যোগ কৰিলে কিমান হ'ব 5 আৰু 7 একক স্থানত 5 7 যোগ কৰিলে 12 1 হ'ব তো 12 পাইছো একক স্থানত তো এই 12ত কি আছে 12ত এটা 10 আৰু দুটা 1 আছে 1 10 2 12 অৰ্থাৎ এটা 10 দুটা 1 আছে তো এটা 10 আছে এই 10টো একক স্থানত নাথাকিব এই একক স্থানত যেটো 10 পাইছো ই দশক স্থানলৈ আনিব লাগিব ইয়া দশক স্থানলৈ আনা হৈছে আৰু দশক স্থানলৈ নিলে একক স্থানত কেৱল কি থাকিব 2 থাকিব গতিকে একক স্থানত কেৱল 2 আছে আৰু দশক স্থানত একটো আনাৰ পাছত এই গুটেই কেইটা যোগ কৰিব লাগিব যেটো একক স্থানৰ পৰা এটা 10 দশকলৈ আহিলে সেই সংখ্যাটো আৰু ইয়াত থকা সংখ্যা কেইটা যোগ কৰিব লাগিব 1 10 আছে 1 10 আৰু এটা 10 আগৰ পৰা আছে 1 10 আৰু 3 10 তো 1 10 1 10 3 তিনিটা যোগ হলে কিমান 10 হল 5 10 হল আৰু শতকৰ স্থানত 100 আকৌ 100 দুইটা লগ লাগি 200 তো 200 গতিকে ইয়াৰ যোগফলটো হল 252 আৰু এটা উদাহৰণ দিছে চাও হা একক স্থানত কি সংখ্যা আছে চোৱা একক স্থানত 3 আৰু 2 আছে 3 আৰু 2 লগ লাগিলে কিমান হল 5 হেয়া 5 বহুৱা হৈছে দশক স্থানত কিমান আছে 7 আৰু 6
7 10 আছে আৰু 6 10 7 10 আৰু 6 10 লগ লাগিলে কিমান হ'ব 13 10 আৰু 13 10 হলে কিমান হ'ব 103 10 13 10 চোৱা 13 10 13 10 হলে ইয়াক যদি আমি ভাঙি দিও কিমান হ'ব 10 10 या 10 10 যোগ 3 10 10 10 যোগ 3 10 13 10 বুলি কলে ইয়াত কিমানটা 10 আছে 10টা 10 আৰু 3টা 10 10টা 10 আৰু 3টা 10 লগ লাগিলে তোমালোকে গম পাইছাই 10টা 10 আৰু 3টা 10 লগ লাগিলে 13 10 যদি সিধাকৈ পাতা বলে 10টা 10 আছে আৰু 3টা 10 আছে লগ লাগিলে কিমান হ'ব 13 10 তো 10টা 10 হলে কিমান হয় 10টা 10 10টা 10 হলে তোমালোকে জানা যে 10টা 10 হলে কিমান হয় 100 হয় 10টা 10ত 100 যোগ 3 10 কাৰণ আমি 13 10 কি ক'ব পাৰিম 13 10 100 যোগ 3 10 সেইভাবে ইয়াত লিখা আছে যে 13 10 কি লিখা আছে 100 3 10 100 যোগ 3 10 তো 100 হৈছে ইয়াত 13 10 অৰ্থাৎ 100 আৰু 3 10 গতিকে এই যেটো 100 হল 100 টো 10ৰ স্থানত নাথাকিব ই কলৈ যাব ই শতকৰ স্থানলৈ যাব ইয়াত কেৱল দশকৰ স্থানত কেৱল 3 বহিব হেয়া 3 বহিছে দশকৰ স্থানত আৰু 1 টো কলৈ গল শতকৰ স্থানলৈ গল আৰু শতকৰ স্থানত থকা আন সংখ্যা কেইটাৰ লগত 1 শতকটো যোগ হ'ব গতিকে গুটেই কেইটা যোগ হলে কিমান হ'ল 8 শতক 1 শতক 1 শতক 4 শতক 4 শতক 3 শতক 3 শতক 1 4 3 লগ লাগি 8 শতক হল গতিকে ইয়াৰ আনসাৰটো কি হল 835 ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে অকনে গধূলি দেউতাকৰ লগত থিয়েটাৰ চাবলৈ গ'ল সেইদিনা থিয়েটাৰৰ প্ৰথম দৰ্শনীৰ 178টা আৰু দ্বিতীয় দৰ্শনী 155টা টিকট বিক্ৰী হ'ল মুঠ কিমান টিকট বিক্ৰী হ'ল তো 155 আৰু 178 যোগ কৰিব লাগিব 5 আৰু 8 যোগ কৰিলে কিমান হ'ল 13 1 13 1 বুলি কলে ইয়াত কিমানটা 10 আছে 1 10 1 10 আছে 1 10 3 1 অৰ্থাৎ 10ৰ মুঠা এটা খোলা কাঠি 3টা তো খোলা কাঠিটো এককৰ স্থানত বহিব 10ৰ মুঠাটো দশকৰ স্থানত আহিব তো 3 1 3 1 টো এককৰ স্থানত বহিব 3 টো এককৰ স্থানত 1 10 10 টো যেহেতু 10 গতিকে 10ৰ স্থানটো বহিব এতিয়া 1 10 5 10 7 10 এই 3টা যোগ কৰিব লাগিব আৰু এই 3টা যোগ কৰিলে কিমান পাবা 13 10 13 10 পোৱা গল তো 13 10 পোৱা গল তে 13 10ৰ 13 ইয়াত বহালে ভুল হ'ব 13 10 মানে কি 10টা 10 যোগ 3 10 আৰু 10টা 10 অৰ্থাৎ 100 10টা 10 হলে 100 100 যোগ 3 10 এটো বুজায় 13 10 মানে কি 100 যোগ 3 10 তো 3 10 টো 10ৰ স্থানত কি বহিব 3 টোহে কেৱল 3 বহিব আৰু যেহেতু 10ৰ স্থানত আমি 100 পালো যেটো 100 হে 100 টো ইয়াত নবহে কিয় নবহে কাৰণ 100ৰ স্থানতহে 100 টো বহুৱাব লাগিব গতিকে 100 টো এইটো স্থানত বহিব যেটো 100 ইয়াত পোৱাটো 100ৰ মুঠা যেটো পালো 100ৰ মুঠাটো ইয়ালৈ লৈ আনিব লাগিব 100ৰ স্থান তো 100 100 100 তিনিটা 100 যোগ হলে কিমান হ'ব 3 গতিকে ইয়াৰ আনসাৰটো হ'ব 333 ঠিক একে ধৰণে আমি এই যোগ কেইটা কৰিব লাগিব খ নম্বৰ যোগটো আছে 6 আৰু 8 6 আৰু 8 যোগ কৰিলে 14 অৰ্থাৎ 1 10 4 14 এইটো 1 10 1 10 4 1 এককৰ স্থানত কেৱল 4 বহিব এককৰ স্থানত 4 এটো এটা 10 হল গতিকে 10 টো এককৰ স্থানত নবহে দশকৰ স্থানলৈ আহিব তো 1 10 আৰু 7 10 1 10 আৰু 7 10 লগ লাগি কিমান হ'ব 8 10 400 আৰু 200 লগ লাগি 600 হ'ব
7 আৰু 5 যোগ কৰিলে কিমান পাবা 12 অৰ্থাৎ 1 10 2 1 তো 2 1 একক স্থানত 2 বহিব আৰু যেহেতু 1 10 মানে 10ৰ মুঠা এটা আমি বনাব পাৰিলো গতিকে 10ৰ মুঠাটো 10ৰ মুঠাৰ স্থানত আহিব এতিয়া 1 10 5 10 2 10 গোটেই কেইটা লগ লাগিলে 8 10 হ'ব একে পাছে 6 6 2 8 8 10 তাৰপিছত ইয়াত 300 আছে আৰু 500 300 500 লগ লাগি কিমান হ'ব 800 তাৰ পাছৰ প্ৰশ্নটো চাওঁ আহা 3 আৰু 9 লগ লাগিলে 12 হ'ল অৰ্থাৎ 1 10 2 1 তো একক স্থানত বহিব কেৱল 2 আৰু এটো যেহেতু 10 হ'ল বা 10ৰ মুঠা হ'ল 10ৰ স্থানত আহিব 10ৰ স্থানত থকা সংখ্যা কেইটাৰ লগত যোগ হ'ব 1 1 যোগ কৰিলে 2 2 4 6 আৰু ইয়াত 600 আছে 300 আছে 600 300 900 হ'ব গীতিকাই অকণৰ দেউতাকৰ পৰা 250 টকাৰ পাচলি আৰু 55 টকাৰ কণী কিনিলে গীতিকাই মুঠ কিমান টকা দিব লাগিব গীতিকাই কেনে ধৰণে যোগ কৰিলে চাও আহা 255 টকা 250 টকা পাচলিৰ আৰু কণীৰ কাৰণে 55 টকা যোগ কৰিছে তাৰ মানে এই দুটা ভাঙিলে 250ক 200 আৰু 50 কৰিলে 55 50 আৰু 5 কৰিলে তাৰ পিছত কি কৰিলে সোৱা 200 টো লিখিলে 50 50 যোগ কৰিলে 100 তাৰ পিছত লাষ্টত 5 টো আছে তাৰ পিছত 200 দি 100 যোগ কৰি 300 5 টো আছে আৰু 300ৰ লগত 5 যোগ কৰি 305 এনে ধৰণে যোগ কৰিছে কেইটামান প্ৰশ্ন দিয়া আছে যিকেইটা প্ৰশ্নৰ উত্তৰ গীতিকাই কৰা যোগৰ ধৰণে তোমালোকে কৰিব লাগে আৰু তাৰে যোগ কৰা কেইটা এনে ধৰণে কৰি দিয়া হৈছে ক নম্বৰটো গীতিকাই কৰা যোগৰ নিচিনাকৈ কৰি দিয়া হৈছে ঠিক তেনেদৰে খ নম্বৰটো গীতিকাই কেনে ধৰণে যোগ কৰিলে তেনে ধৰণকৈ যোগটো কৰি দিয়া হৈছে তেনেকৈ গ ঘ এই চাৰিটাৰ উত্তৰ কৰি দিয়া হৈছে যোগ কৰো আহা ক নম্বৰ 5 আৰু 2 এককৰ স্থানত 5 আছে আৰু 2 আছে অৰ্থাৎ খোলা কাঠি 5 ডাল আৰু 2 ডাল 5 ডাল 2 ডাল কাঠি যোগ কৰিলে কিমান পাবা 7 পাবা আৰু 10ৰ মুঠা বা 10ক স্থানত কিমান আছে 10ক স্থানত 6 আছে 7 আছে অৰ্থাৎ 6 10 আৰু 7 10 6 10 7 10 লগ লাগি কিমান হ'ব 13 10 13 10 13 10 হ'ব অৰ্থাৎ 13 10 হলে কিমান হ'ব 10টা 10 আৰু 3টা 10 10টা 10ত 100 হয় 100 যোগ 3 10 অৰ্থাৎ ইয়াত কি পাম 6 10 7 10 লগ লাগিলে কাঠি হিচাপে যদি কওঁ 100ৰ মুঠা এটা পাম আৰু 10ৰ মুঠা 3টা পাম তো 10ৰ মুঠাটোহে 10ৰ মুঠাৰ স্থানত বহিব গতিকে 3 টো 10ৰ স্থানত বহিব আৰু এটা কি পালো 100ৰ মুঠা এটা পালো ই হতক স্থানলৈ আহিব গতিকে 100ৰ মুঠা এটা 100ৰ মুঠা 4টা 100ৰ মুঠা 4টা গোটেই কেইটা যোগ হলে কিমান হ'ব 400 400 100 4 4 8 একে 9 গতিকে ইয়াৰ উত্তৰটো হ'ব 937 খ নম্বৰ প্ৰশ্নটো চোৱা 4 আৰু 8 4 1 8 1 লগ লাগিলে 12 1 হয় 12 1 তো 12 1ত এটা 10 আছে 2 1 12 1 যদি ভাঙি দিয়া হয় 1 10 2 1 গতিকে এককৰ স্থানত কিমান বহাবা 2 বহাবা আৰু 1 10 এটো 10 হ'ল 10 টো 10ৰ স্থানলৈ লৈ যাবা 1 10 টো 10কৰ স্থানলৈ লৈ আনিলা 12ৰ 2 বহিব এককৰ স্থানত থকা 2 আৰু 10ক 12ৰ 2 ইয়াত বহিব 1 10 টো 10কৰ স্থানলৈ লৈ আনিবা এতিয়া 1 10 3 10 9 10 গোটেই কেইটা যোগ হ'ব 9 3 12 12 1 13 13 10 হ'ল 13 10 হ'ল 13 10 হলে ইয়াত 1 13 10 টোৱে কি বুজাইছে 13 10 হ'ল 13 10 টোৱে কি বুজাইছে 13 10 টোৱে 103 10 103 10 13 10ত কি আছে 100 এটা আছে আৰু 3 10 এটা আছে তো
তো 10ৰ স্থানত কেৱল 10ৰ সংখ্যাটোহে বহিব 3 10 তো 3 ইয়াত বহিব 13ৰ 3 10 অৰ্থাৎ 3 13ৰ 3 ইয়াত বহিব আৰু 1টো অৰ্থাৎ 1 মানে 100 বুজায় সেই 100টো 100ৰ স্থানলৈ লৈ আনিব লাগিব তো 100 300 500 এই গোটেই কেইটা যোগ হলে 1 3 4 4 5 9 932 হ'ব গ নম্বৰ প্ৰশ্নটো চোৱা 1 আৰু 0 1 আৰু 0 লগ লাগিলে 1 হ'ব দহকৰ স্থানত 4 10 আছে 8 10 আছে 4 আৰু 8 10 লগ লাগিলে 12 10 হ'ব 12 10 অৰ্থাৎ 12 10টো কি বুজাব এটা 1ৰ মুঠা আছে আৰু এটা 2 10ৰ মুঠা আছে এটা 1ৰ মুঠা আছে আৰু দুটা 10ৰ মুঠা আছে তো 10ৰ মুঠাটো 10ৰ স্থানত বহিব আৰু 1ৰ মুঠাটো 1ৰ স্থানলৈ লৈ যাব লাগিব তো 100টো এইটো স্থানলৈ 1ৰ স্থানলৈ লৈ আনিবা শতকৰ স্থানলৈ আনিবা আৰু দহকৰ স্থানত দহকৰ স্থানৰ সংখ্যাটোহে বহিব 2 10 গতিকে 2 দহকৰ স্থানত বহিব এতিয়া 100 200 300 300 লগত আকৌ 300 লগ লাগিলে 600 হ'ল 9 আৰু 6 9 6 15 15 15 1 তো 15ৰ এককৰ স্থানত 5 বহিব 1টো 10লৈ 10ক স্থানলৈ নিবা একে হাতে 8 8 8 16 16 কিমান পাবা 16 10 পাইছা 16 10ৰ 6টোহে কেৱল 10ৰ স্থানত বহিব এই 1টো 100 হ'ব 100 বুজাব 100ৰ স্থানত বহিব 1 1 6 7 7 2 9 গতিকে ইয়াৰ উত্তৰটো হ'ব 965 ক নম্বৰ প্ৰশ্নটো চোৱা দীপাৱলীৰ সময়ত কমলে দুটা বস্তাত চাকি ভৰাই বজাৰলৈ বিক্ৰী কৰিবলৈ নিলে তাৰে এটা বস্তাত 234 গছি আৰু আনটো বস্তাত 178 গছি চাকি আছে কমলে মুঠ কিমান গছি চাকি বিক্ৰী কৰিবলৈ নিলে ইয়াৰ উত্তৰটো এই সংখ্যা দুটা যোগ কৰিব লাগিব 234 আৰু 178 তেতিয়া যোগ কৰিলে কিমান হ'ব চোৱা 4 আৰু 8 4 8 যোগ কৰিলে 12 অৰ্থাৎ 1 2 2 12 তো একক স্থানত 2 বহিব আৰু 10টো 1 10 দহকৰ স্থানলৈ নিব লাগিব 1 10 3 10 7 10 গোটেই কেইটা যোগ কৰিলে 11 10 হ'ব কিমান 10 হ'ব 11 10 হ'ব তো 11 10ৰ 1ৰ মুঠা আছে 1ৰ মুঠা এটা আছে আৰু 10ৰ মুঠা এটা দহকৰ স্থানত কেৱল 1 বহিব আৰু 1 এই 1টো 100ৰ মুঠা যিহেতু গতিকে 100ৰ স্থানলৈ লৈ আনিবা এতিয়া 100 200 100 এই গোটেই কেইটা যোগ হলে 1 2 3 1 4 4 বহিব এনে ধৰণে তোমালোকে ক প্ৰশ্নৰ যোগটো কৰিবা খ নম্বৰ প্ৰশ্নটো কি দিয়া আছে নাজমাই 356 টকাৰ আপেল আৰু 228 টকাৰ কল কিনিলে তেওঁ মুঠতে কিমান টকা খৰচ কৰিলে সংখ্যা দুটা যোগ কৰিব লাগিব 6 আৰু 8 যোগ কৰিলে 14 অৰ্থাৎ 14ত কি আছে এটা 10 আছে আৰু 4 1 আছে তো 10টো দহকৰ স্থানলৈ লৈ আনিবা 6 আৰু 8 যোগ কৰিলে 14ৰ 4 1টো দহকৰ স্থানলৈ লৈ আনা হ'ল তাৰপিছত 1 10 5 10 2 10 গোটেই কেইটা যোগ হলে 1 আৰু 5 6 6 2 8 8 10 আৰু শতকৰ স্থানত কিমান আছে 300 200 300 200 লগ লাগিলে 500 হ'ব গতিকে খ নম্বৰৰ উত্তৰটো হ'ব 584 ৰীমাহঁতৰ বিদ্যালয়ৰ পুথিভঁৰালত থকা কিতাপৰ সংখ্যা 130 বিদ্যাঞ্জলি যোগে প্ৰাক্তন শিক্ষাৰ্থীয়ে 115খন কিতাপ বিদ্যালয়লৈ আগবঢ়ায় এতিয়া পুথিভঁৰালত মুঠ কিমান কিতাপ জমা হ'ল তাৰ কাৰণে যোগ কৰিব লাগিব 0 আৰু 5 যোগ কৰিলে 5 3 আৰু 1 যোগ কৰিলে 4 1 আৰু 1 যোগ কৰিলে 2 এয়া হৈছে ঘ নম্বৰ প্ৰশ্নটো কি হৈছে খেতিপথাৰ এখনত থকা মুঠ কুঁহিয়াৰৰ পৰা 85ডাল কুঁহিয়াৰ বিক্ৰী কৰাৰ পাছত 73 ডাল কুঁহিয়াৰ থাকিল এতিয়া খেতি পথাৰখনত মুঠ কেইডাল কুঁহিয়াৰ আছিল মুঠ ওলাবৰ কাৰণে এই সংখ্যা দুটা যোগ কৰিব লাগিব
5 আৰু 3 যোগ কৰিলে কিমান পাবা 8 আৰু 8 আৰু 7 যোগ কৰিলে 15 গতিকে 158 হ'ব ইয়াৰ উত্তৰ ইয়াত এটা প্ৰকল্প দিয়া আছে আৰু এই প্ৰকল্পটো কি কৈছে চোৱা সংখ্যাবোৰৰ মাজৰ পৰা এনে কেইজোৰমান সংখ্যা বাছি উলিওৱা যাতে দুটা সংখ্যা যোগ কৰিলে 548 হয় ইয়াত সংখ্যা কিছুমান দিয়া আছে তাৰে যিকোনো দুটা সংখ্যা যোগ কৰিলে 548 হ'ব লাগে তাৰে এটা কৰি দিয়া আছে 222 326 222 326 যোগ কৰিলে কিমান হ'ব 548 আৰু কৰি দিয়াটো তোমালোকৰ 53 পৃষ্ঠাত ইয়াত আছে ওপৰত 222 আৰু 326 548 বাকি কেইটাৰ কাৰণে কি কৰা হৈছে ৰং দি দিয়া হৈছে এটো নীলা ৰং দিয়া হৈছে নীলা ৰঙৰ লগত যোগ হলে 548 হালধীয়া ৰঙৰ লগত যোগ হলে 548 সেউজীয়া ৰঙৰ লগত যোগ হলে 548 এনে ধৰণে ৰং দি পেলাই তোমালোকক কৰি দিয়া হৈছে এয়া আনসাৰটো 221 যোগ 127 548 118 যোগ 330 548 437 যোগ 111 548 এনে ধৰণে সোঁফালেও দুটা সংখ্যা যোগ কৰি 548 পোৱা গৈছে পথালিকৈ যোগ কৰো আহা এককৰ ঘৰৰ লগত এককৰ অংকটো যোগ কৰি লিখিবা দশকৰ ঘৰৰ অংকটো দশকৰ ঘৰৰ লগত যোগ কৰি লিখিবা আৰু শতকৰ ঘৰৰ অংকটো শতকৰ ঘৰৰ লগত যোগ কৰি লিখিবা তেনে ধৰণে ইয়াত আস্তানি বুজাই দিছে পথালিকৈ যোগ কৰো আহা এতিয়া ইয়াত এককৰ ঘৰত 5 আছে ইয়াত এককৰ ঘৰত 4 আছে প্ৰথমতে এককৰ ঘৰৰ অংক দুটা যোগ কৰিবা 5 আৰু 4 যোগ কৰিলে 9 হয় 9 লিখিবা তাৰ পিছত 2 আৰু 7 দশকৰ স্থানত ইয়াত 2 আছে ইয়াত 7 আছে 2 আৰু 7 যোগ কৰিলে 9 হ'ব 9 লিখিবা তাৰ পিছত শতকৰ স্থানত ইয়াত 7 আছে ইয়াত 2 আছে 7 আৰু 2 যোগ কৰিলে 9 অতিকে আনসাৰটো হ'ব 999 ঠিক একে ধৰণে এই সংখ্যাটো চোৱা ইয়াত এককৰ ঘৰত 6 আছে ইয়াত এককৰ ঘৰত 2 আছে অতিকে 6 আৰু 2 যোগ কৰিবা 6 আৰু 2 যোগ কৰিলে 8 দশকৰ ঘৰত 2 আছে ইয়াত 5 আছে 2 আৰু 5 যোগ কৰিলে 7 শতকৰ ঘৰত 3 ইয়াত শতকৰ ঘৰত 1 3 একে 4 এনে ধৰণে বাকি সংখ্যা কেইটাও পথালিকৈ যোগ কৰিবা তোমালোকে সংখ্যাৰ খেল খালি বাকচত সংখ্যাবোৰ এনেদৰে বহুৱা যাতে দীঘে পথালি আৰু কোণীয়াকৈ যোগফল 375 হয় সংখ্যাবোৰ 121 পৰা 129 ৰ ভিতৰত হ'ব এতিয়া চোৱা যে পথালিকৈ থিয়কৈ কোণীয়াকৈ যোগ কৰিলে যোগফলটো কিমান হ'ব লাগিব 375 এতিয়া চোৱা এই পথালিকৈ দুটা সংখ্যা দিয়া আছে ইয়াত 124 আৰু 122 এই তিনিটা বাকচৰ যোগফলটো কিমান হ'ব লাগে 375 হ'ব লাগে এতিয়া দুটা সংখ্যা দিয়া আছে এই দুটা সংখ্যাৰ যোগফলটো উলিয়াই লবা দুটা সংখ্যাৰ যোগফলটো উলিয়াই মুঠ যেটো যোগফল তিনিটা সংখ্যাৰ যেটো যোগফল সেই যোগফলৰ পৰা এই দুটা সংখ্যাৰ যোগফলটো বিয়োগ কৰিলে যেটো বিয়োগফল পাবা সেই বিয়োগফলটোৱে হ'ব ইয়াৰ অৰ্থাৎ দ্বিতীয় মাজৰ বাকচৰ সংখ্যাটো হ'ব এতিয়া 375 ৰ পৰা এইটো বিয়োগ কৰো এককৰ ঘৰত 2 আছে ইয়াত 4 আছে 2 আৰু 4 যোগ কৰিলে 6 2 আৰু 2 যোগ কৰিলে 4 আৰু 1 আৰু 1 যোগ কৰিলে 2 তে 375 ৰ পৰা 246 যদি বিয়োগ হয় তেতিয়া কিমান পাবা ইয়াত 9 ইয়াত 6 ৰ 4 গলে 2 3 ৰ 2 গলে 129 গতিকে মাজৰ বাকচ এই বাকচত কিমান সংখ্যা বহিব 229 তাৰপিছত চোৱা থিয়কৈ আমি দুটা সংখ্যা পাইছো হয়নে মাজৰ সংখ্যাটো উলিয়াব লাগে তো মাজৰ সংখ্যাটো তোমালোকে কেনেকৈ উলিয়াবা কিমান হ'ব হেতু কাৰণে কি এই দুটা সংখ্যা যোগ কৰি আগৰটোৰ নিচিনাকৈ এই দুটা সংখ্যা যোগ কৰি 375 ৰ পৰা বিয়োগ কৰিবা তে 375 লিখি ললা আৰু এতিয়া এই দুটা সংখ্যা যোগ কৰা 4 আৰু 8 যোগ কৰিলে 12 ৰ 2 হাতে গল 1 2 2 4 1 5 তাছত 1 1 যোগ কৰিলে 2 অৰ্থাৎ 252 বিয়োগ কৰিব লাগিব 5 ৰ 2 গলে 3 7 ৰ 5 গলে 2 3 ৰ 2 গলে 1 123 গতিকে ইয়াত কিমান লিখিবা তোমালোকে 123 লিখিবা
তাৰপিছত নেক্সট ইয়াত চোৱা এই ঘৰটোত কিমান হ'ব তাৰ কাৰণে এই দুটা সংখ্যা দিয়া আছে এই দুটা সংখ্যাৰ যোগফলক 375 পৰা বিয়োগ কৰিবা 375 আকৌ লিখি ললা 375 যোগ কৰিলা 9 4 14 4 হাতে গলে 1 4 1 5 আকৌ 1 1 2 5 4 গলে 1 7 5 গলে 2 3 2 গলে 1 121 গতিকে এইটো বাকচত 121 বহুৱাবা ঠিক একে ধৰণে এই দুটা যোগ কৰি 375 পৰা বিয়োগ কৰি ইয়াত বহাবা এই দুটা যোগ কৰি 375 পৰা বিয়োগ কৰি ইয়াত বহুৱাবা ক অংশৰ লগত খ অংশ মিলাও আহা 45 যোগ 39 এই দুটা সংখ্যা যোগ কৰিলে কিমান পাবা প্ৰথমতে সংখ্যা দুটা যোগ কৰিবা 9 আৰু 5 যোগ কৰিবা 14 4 হাতে গল 1 3 আৰু 4 যোগ কৰিলে 7 হাতে যোৱা 1 যোগ কৰিলে 8 হ'ব তো 84 ক'ত আছে 84 লৈ আজডাল টানিবা তাৰ পিছত 249 যোগ 3 আৰু 9 যোগ কৰিলে 12 12ৰ 2 আৰু হাতে গল বা উপলিলে 1 সেই 1টো দহকত থকা 4ৰ লগত যোগ হ'ব 1 4 5 আৰু শতকৰ স্থানত 2 আছে অৰ্থাৎ 252ৰ লগত মিলাবা এনে ধৰণে বাকি সংখ্যা কেইটাও তোমালোকে আস্তানি মিলাবা নেক্সট যোগ কৰো আহা ইয়াত ঘ নম্বৰটো চোৱা যোগ কৰিব লাগিব তিনিটা সংখ্যা দিয়া আছে 172 214 326 এই সংখ্যা তিনিটা যোগ কৰিবা 2 লগত 4 যোগ কৰিলে 6 আকৌ 6ৰ লগত 6 যোগ কৰিলে 12 তে 12ৰ কিমান বহাবা ইয়াত 12ৰ 2 বহাবা আৰু 1 10টো দহকৰ স্থানত বহুৱাবা ই দহকৰ স্থানত থকা অংক কেইটাৰ লগত যোগ হ'ব এতিয়া দহক স্থানত থকা এই সংখ্যা কেইটা যোগ কৰিবা 1 হাতে 8 8 1 9 9 2 11 অৰ্থাৎ 11 10 আৰু 11 10 মানে তোমালোকে জানা 11 10ক যদি আমি ভাঙি দিও 100 যোগ 1 10 গতিকে 100 যোগ 1 10 হয় গতিকে দহকৰ স্থানত কি বহাবা 1 বহাবা আৰু যেহেতু এইটো 100 হল 100টো 100ৰ স্থানত লৈ যাবা 100ৰ স্থানৰ ওপৰত বহাবা 100 200 300 400 300 700 হল গতিকে ইয়াত শতকৰ স্থানত 7 বহাবা গতিকে ইয়াৰ উত্তৰটো হল 712 তেনে ধৰণে এই সংখ্যা তিনিটাও যোগ কৰিবা যোগ কৰিলে কিমান পাবা 688 তাৰপিছত এয়া দিয়া আছে পথালিকৈ যোগ কৰা পথালিকৈ যোগ কৰিবা তোমালোকে এককৰ স্থানত থকা সংখ্যা কেইটা যোগ কৰিবা 4 2 6 6 3 9 9 বহুৱাবা দহকৰ স্থানত 1 আছে ইয়াত 3 আছে ইয়াত 2 আছে 1 3 4 4 2 6 6 বহুৱাবা তাৰপিছত শতকৰ স্থানত 2 আছে 1 আছে 4 আছে 2 1 3 3 4 7 শতকৰ স্থানত 7 বহাবা এনে ধৰণে তোমালোকে পথালিকৈ সংখ্যা কেইটা যোগ কৰিবা ক নম্বৰ প্ৰশ্নটো চোৱা ৰবিনাৰ হাতত 23টা মানিকৰ হাতত 12টা আৰু বৰখাৰ হাতত 24টা মাৰ্বল আছে তেওঁলোকৰ মুঠ কিমান মাৰ্বল আছে ৰবিনৰ হাতত 23টা আছে মানিকৰ হাতত 12টা আৰু বৰখাৰ হাতত 24টা মুঠতে কেইটা মাৰ্বল আছে উলিয়াবলৈ তোমালোকে সংখ্যা তিনিটা এনে ধৰণে লিখি লৈ যোগ কৰিবা এককৰ স্থানত 3 2 4 এই সংখ্যা কেইটা যোগ কৰিবা 3 2 5 5 4 9 গতিকে ইয়াত 9 লিখিবা তাৰপিছত দহক স্থানত থকা অংক কেইটা যোগ কৰিবা 2 1 3 3 2 5 ঠিক আছে 59টা মুঠ মাৰ্বল কিমান ওলালে 59টা তাৰ পাছৰ খ নম্বৰ প্ৰশ্নটো চোৱা পুথিভঁৰাল এটাত 112খন ইংৰাজী 234খন অসমীয়া আৰু 122খন হিন্দী ভাষাৰ কিতাপ আছে পুথিভঁৰালটোত মুঠ কেইখন কিতাপ আছে 112খন ইংৰাজী কিতাপ 234খন অসমীয়া কিতাপ আৰু 122খন হিন্দী কিতাপ এতেকে মুঠ কিতাপ উলাবলৈ হলে এই সংখ্যা তিনিটা যোগ কৰিবা 2 4 যোগ কৰিলে 6 6 2 8 1
তিনিয়ে 4 4 2 6 1 2 3 3 1 4 468খন মুঠ কিতাপ কিমানখন 468খন এনেধৰণে তোমালোকে প্ৰশ্নকেইটাৰ উত্তৰ কৰিবা তালিকাবোৰ পূৰ কৰো আহা 5 কৈ জপিওৱা 26 আছে 26ৰ পৰা 5 কৈ জপিওৱালে ইয়াত 5 এটা যোগ কৰি দিবা 26ৰ লগত 5 এটা যোগ কৰি দিয়া মানে 5 কৈ জপিওৱা বুজায় তো 5 এটা যোগ কৰিলে 31 হ'ল 31 পাবগৈ 5 কৈ জপিয়ালে আৰু তোমালোকে সংখ্যা ৰেখাটো যদি আঁকি পেলাই 26ৰ পৰা 5 ঘৰ জপিওৱা সংখ্যা ৰেখাটো তোমালোকে 26ৰ পৰা যদি 5 ঘৰ জপিয়া কত পাবা চোৱা 26ৰ পৰা কেই ঘৰ 5 কৈ জপিয়া 1 2 এ 26 লিখা হল 26ৰ পিছত 5 ঘৰ 5 কৈ জপিয়া অৰ্থাৎ 5 ঘৰ জপিয়াব লাগিব 1 2 3 4 5 তো 5 ঘৰ কৈ জপিয়ালে কত আহি পাবা 31ত আহি পাবা এয়া 31 তাতে আমি হুনকালে কৰিবৰ বাবে কি কৰিব পাৰো 26ৰ লগত 5 যোগ কৰি দিবা 26ৰ লগত 5 যোগ কৰিলে 31 আকৌ 31ৰ লগত 5 যোগ কৰি দিবা 5 যোগ কৰি দিলে কি হ'ব 36 গতিকে 36 হ'ব তাৰ পিছত জপিয়া স্থানটো সংখ্যাটো হ'ব স্থানৰ সংখ্যাটো হ'ব 36 আকৌ 36ৰ পৰা 5 কৈ জপিয়ালে ইয়াত 5 এটা যোগ কৰি দিবা 36ৰ লগত 5 এটা যোগ কৰিলে 41 সংখ্যাটোত পাব তেনে ধৰণে 41ৰ পৰা 5 ঘৰ জপিয়ালে 46 তাৰ পিছত 51 আৰু 56 এনে ধৰণে 5 কৈ জপিয়ালে সংখ্যাবিলাকত পাব 7 কৈ জপিয়ালে ঠিক একে ধৰণে 7 এটা যোগ কৰি দিব 17ৰ লগত 7 এটা যোগ কৰিলে 24ৰ লগত 7 এটা যোগ কৰিলে 7 এটা যোগ কৰিলে হ'ব 7 4 11ৰ 1 হাতে গলে 2 1 3 31ৰ লগত 7 এটা যোগ কৰিলে 7 1 8 ইয়াত 3 অৰ্থাৎ 38ত পাবগৈ এনে ধৰণে 7 কৈ জপিয়ালে বাকি সংখ্যা কেইটা লিখি দিয়া হৈছে কোনটো সংখ্যাত পাব তাৰ পিছৰ প্ৰশ্নটো চোৱা 8 কৈ জপিয়ালে 8 কৈ জপিয়াওতে 12ৰ লগত 8 কৈ জপিয়ালে 12ৰ পৰা কোনটো সংখ্যাত পাব 20 অৰ্থাৎ 12ৰ লগত 8 যোগ কৰিলে 20 আকৌ 20ৰ পৰা 8 কৈ জপিয়ালে 8 এটা যোগ কৰি দিবা তো 20 8 20ৰ লগত 8 যোগ কৰিলে 28 তাৰ পিছত 28ৰ লগত 8 যোগ কৰিবা 8 আৰু 8 যোগ কৰিলে 16 16ৰ 6 হাতে গল 1 1 2ৰ লগত যোগ হ'ব 36 এনে ধৰণে বাকি সংখ্যা কেইটা 8 কৈ জপিয়াত কি সংখ্যা পাইছে সংখ্যা কেইটা লিখা হৈছে নেক্সট 10 কৈ জপিয়ালে 112ৰ পৰা 10 জপিয়ালে 122 অৰ্থাৎ 10 এটা যোগ কৰি দিলে 22 হৈ গল আকৌ 10 এটা যোগ কৰিলে 32 হ'ব আৰু এটা 10 যোগ কৰিলে 42 হ'ব এনে ধৰণে 10 কৈ জপিয়ালে কোন কেইটা সংখ্যাত পাব সংখ্যা কেইটা বহুৱা হৈছে খেলু আহা পাখতি অৰ্থাৎ লুডুৰ ডাইস দুটা মাৰি পঠোৱা কি পালা এটা লুডুৰ ডাইসত 2 পাইছে আৰু এটা লুডুৰ ডাইসত 3 পাইছে তো 2 আৰু 3 ৰে এটা সংখ্যা গঠন কৰিব লাগে তো সংখ্যা গঠন কৰি কিমান পালে 3 2 আৰু 3 ৰ পৰা যিকোনো এটা সংখ্যা 32 সংখ্যাটো গঠন কৰিলে তাৰ পিছত আকৌ পাখতি দুটা আকৌ মাৰিলে মাৰাৰ পিছত কি পালে 2 আৰু 4 24 সংখ্যাটো গঠন কৰিলে 24 এতিয়া এই সংখ্যা দুটা যোগ কৰিব লাগে তুমি পোৱা সংখ্যা দুটাৰ যোগফল তলৰ জালিখনত বিচাৰি ঘেৰ দিয়া তে যোগফল এতিয়া এটা সংখ্যা পাখতি মাৰি পেলাই কিমান বনালে 32 বনালে 32 2 আৰু 3 ৰে এটা সংখ্যা গঠন কৰিলে আৰু সেই সংখ্যাটো হৈছে 32 তাৰপিছত 2 আৰু 4 ৰে এটা সংখ্যা গঠন কৰিলে 24 তো এই সংখ্যা দুটা প্ৰথমতে লুডুৰ ডাইস দুটা মাৰি 32 সংখ্যাটো গঠন কৰিলে তাৰ পাছত আকৌ লুডুৰ ডাইস দুটা মাৰি 24 সংখ্যাটো গঠন কৰিলে এই দুটা সংখ্যা যোগ কৰিলে কিমান হ'ব 6 5 56 গতিকে 56 সংখ্যাটো এই জালিখনত কত আছে তাত ঘেৰ দিবলৈ কৈছে 56 সংখ্যাটো তাৰ নেক্সট পৃষ্ঠাত যেটো বক্স দিয়া আছে 56 কোনটো বক্সত আছে সেই 56 সংখ্যাটোত ঘেৰ দিবলৈ কৈছে আৰু এই খেলটোত কোনে জিকিব উইনাৰ হ'ব এইটো ইয়াত কৈছে যে জালিখনত জিয়ে 90ৰ পৰা
1ৰ ভিতৰত যিকোনো এটা সংখ্যা প্ৰথমতে পাব তেৱে জয়ী হ'ব যোগফল 1তকৈ বেছি হলে পাখতি দুটা পুনৰ মাৰি পঠোৱা তো ইয়াত যোগফল যি যোগফল ইয়াত ওলাইছিলে 32 আৰু 24 এই যোগফলটো কিমানৰ ভিতৰত হ'ব 90 আৰু 1ৰ ভিতৰত যোনে আগত ইয়াৰ যোগফলটোৰ মানটো যোনে 90 আৰু 1ৰ ভিতৰত পাব ঘেৰ দিব পাৰিব ইয়ে হ'ব জয়ী আৰু কেনেবাকে যোগফলটো যদি 1তকৈ বেছি হয় তেতিয়াহলে পুনৰবাৰ মাৰিবলৈ দিয়া হয় এই খেলটোত এক এটা যোগ কৰো আহা 133 33ৰ লগত এক যোগ কৰিলে 134 তাৰপিছত এক যোগ কৰিলে 135 আকৌ 136 137 10 যোগ কৰো আহা 133ৰ লগত 10 যোগ কৰিলে 143 143ৰ লগত 10 এটা যোগ কৰিলে 153 53ৰ লগত 10 যোগ কৰিলে 163 63ৰ লগত 1 যোগ কৰিলে 173 ঠিক তেনেধৰণে 100 যোগ কৰিলে 133 233 333 433 533 আকৌ ইপিঠিত দিয়া আছে ইয়াতো দিয়া আছে 1 যোগ কৰা 1 যোগ কৰো আহা 1 যোগ কৰিলে 3 4 8 আছে 9 349 আকৌ এটা যোগ কৰিলে 1 যোগ কৰিলে 3 1 যোগ কৰিলে 49ত 1 যোগ কৰিলে 50 আকৌ 3 51 10 যোগ কৰিলে 47 57 357 তাৰপিছত 367 377 387 10 যোগ কৰিলে 100 যোগ কৰিলে 347 447 তাৰপিছত হ'ব 547 647 747 এটা সংখ্যাৰ লগত 1 10 আৰু 100 যোগ কৰিলে যোগফলবোৰ কেনে ধৰণৰ পৰিৱৰ্তন হয় চোৱা 100 যোগ কৰোতে অকল শতক স্থানত থকা সংখ্যাটোহে পৰিৱৰ্তন হৈছে 100 এটা সংখ্যাৰ লগত 1 10 আৰু 100 যোগ কৰিলে যোগফলবোৰত কেনে ধৰণৰ পৰিৱৰ্তন হয় ইয়াত চোৱা 100 যোগ কৰোতে 47 47 47 47 47 গোটেই কেইটাত দহক আৰু শতকৰ সংখ্যাটো একেই আছে কেৱল মাত্ৰ শতকৰ স্থানৰ অংকটোহে সলনি হৈছে 300 তাৰ 400 হল 500 600 700 ঠিক তেনেহলে 10 যোগ কৰোতে চোৱা 10 যোগ কৰোতে মাজত দহকৰ ঘৰত থকা সংখ্যাটো 4 10 আছিলে আকৌ 10 যোগ কৰোতে 5 10 হল আকৌ 10 যোগ 6 10 7 10 8 10 শতক আৰু একক স্থানৰ সংখ্যাটো ইয়াত একেই আছে আকৌ 1 যোগ কৰোতে এককৰ স্থানৰ সংখ্যাটো সলনি হ'ব 7 আছিলে 8 হল 8ৰ পিছত 9 9ৰ পিছত 10 হ'ব গতিকে 10 হওঁতে এককৰ ঘৰত 0 আৰু দহকৰ ঘৰত 5 এনে ধৰণে আগবাঢ়ি গৈছে